আমাৰ সমগ্ৰ ভাৰততে যোৱা 1 জানুৱাৰীৰ পৰা মাহজোৰা ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ হিচাপে পালন কৰি অহা হৈছে। সেই হিচাপে আমাৰ অসমতো আমাৰ তিনিচুকীয়া ডিষ্ট্ৰিক্টত যোৱা 1 তাৰিখৰ পৰা বিভিন্ন পথ সুৰক্ষা সজাগতা কাৰ্যসূচীৰে আমি বিভিন্ন কাৰ্যসূচী মানি আহিছোঁ আৰু এই ক্ষেত্ৰত আমাৰ জিলা পথ সুৰক্ষা সমিতিৰ ফালৰ পৰা পৰিবহণ বিভাগ আৰু বিভিন্ন শিক্ষা অনুষ্ঠান বিভিন্ন পৰিবহণ সংস্থাৰ লগত আমি এই সজাগতা সভা পাতি আহিছোঁ। তাৰ অংশ হিচাপে আজি ইয়াতে বৰগুৰিস্থিত ABC জুনিয়ৰ হাই স্কুল ইয়াতে আমি এটা খুব সুন্দৰ পথ সুৰক্ষা প্ৰগ্ৰেম আমাৰ কাৰ্যসূচী অনুষ্ঠিত হ'ল। ইয়াতে ইয়াৰে প্ৰিন্সিপাল ছাৰ আৰু লগতে শিক্ষাগুৰুসকল আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলে খুব ধুনীয়াকৈ অংশগ্ৰহণ কৰিলে আৰু তেওঁলোকে যথেষ্ট আমাক এই ক্ষেত্ৰত কোঅপাৰেট কৰিছে আৰু আমি সকলোকে আহ্বান জনাইছোঁ যে পথ সুৰক্ষাৰ ক্ষেত্ৰত যিখিনি নিয়ম মানি চলিব লাগে এইখিনি মানি চলক আৰু আমি পথ দুৰ্ঘটনামুক্ত এখন জিলা, এখন ৰাজ্য আৰু এখন দেশ হিচাপে আমি যাতে অতি সোনকালে লাভ কৰিব পাৰোঁ এই ক্ষেত্ৰত আমি সকলোকে আপোনালোকৰ জৰিয়তে আহ্বান জনালোঁ। অশেষ ধন্যবাদ দিব বিচাৰিছোঁ যে তেওঁলোকে আহি পেলাই আমাক অৱগত কৰালে নতুন নতুন বিষয় আৰু বৰ ইণ্টাৰেষ্টিং ছোটা কপ্ছৰ কনচেপ্ট বহুত ভাল কনচেপ্ট আৰু অশেষ ধন্যবাদ ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্ট দ্বিতীয় ছাৰক, আমাৰ MDI ছাৰক। আমাৰ ষ্টুডেণ্টে বহুতখিনি এনজয় কৰিলে, আপোনালোকে কিছুমান বাইক ষ্টুডেণ্টৰো ল'ব লাগে। বহুত ভাল ধন্যবাদ। থেংক ইউ। The program is really helpful for people that drive cars and we get to know so many new rules and signs that we didn't knew before. And I'm really happy that we can now help others and also give them new information about the road safety lines. And I really want to thank sirs that came and educated us. So that's all I wanted to say. Thank you. বহুত ভাল লাগিলে. It was very engaging and also very relatable. আমি বহুত কথা জানিব পাৰিলোঁ. We got to know very new things, and it will also help in our future generation and also in our future times. And we got to know very new things. And যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।